নিৰ্বাচনী ৰণক্ষেত্ৰত চোকা চোকা বাক্যবান নিক্ষেপ, শাসক বিৰোধীৰ তুমুল বাকযুদ্ধ, ৰথী মহাৰথীৰ আক্ৰমণ প্ৰত্যাক্ৰমণ, তীব্ৰতৰ ৰূপ লৈছে নেতাৰ কথা কটাকটিয়ে। আজিৰ ৰণক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন। প্ৰাৰ্থিত্ব প্ৰদানৰ নামত কংগ্ৰেছে বৃহৎ অংকৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ পুনৰ উত্থাপন কৰিলে হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ দেৱাল লিখন কাৰ্যসূচীত অংশ লৈ কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা ৩ পৰা ৫ কোটি টকাকৈ সংগ্ৰহৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীজনে। বিয়া পাতিবলৈও কংগ্ৰেছী নেতাই ধন সংগ্ৰহ কৰাৰ অভিযোগ কৰে হিমন্ত বিশ্ব শৰ্মাই। লগে লগে ৰাজীৱ ভৱনৰ বাক্যবান নিক্ষেপ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ। বিজেপিৰ বিৰুদ্ধে সিন্ডিকেট, উন্নয়নমূলক কাম আদিৰ পৰা কমিশ্যন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰে প্ৰদ্যুৎ বৰদলৈয়ে। কংগ্ৰেছে ডিমাণ্ড ড্ৰাফ্টত নীতি নিয়ম ৰক্ষা কৰি প্ৰাৰ্থীৰ পৰা আবেদন মাচুল সংগ্ৰহ কৰা বুলি কয় প্ৰদ্যুৎ বৰদলৈয়ে। কংগ্ৰেছে প্ৰথম তেওঁলোকে এটা টকা সংগ্ৰহ কৰি আছে ৩ কোটিৰ পৰা ৫ কোটি টকালৈ, আৰু যাৰ অভিযোগ আপোনালোকে কেইটামান দিনৰ পিছত খোলাখুলিকৈ পাব। নেতাসকলে ঘৰত বিয়া পাতিবৰ কাৰণেও টকা সংগ্ৰহ কৰি আছে, যে ভাই আপোনালোকক আমি টিকট দিম, আপোনালোকে মোক এতিয়া এডভান্স দিয়ক। এইটোও চলি আছে, কিন্তু কোনকেইটা সমষ্টিত চলি আছে? ২২ৰ পৰা ২৩টা। আমাৰ মিয়া সমাজৰ দুৰ্ভাগ্য যে তেওঁলোকে কংগ্ৰেছক ভোটো দিব লাগে, টকাও দিব লাগে, আৰু এভিকশ্যনৰ সময়ত কংগ্ৰেছ দলে সহায়ো নকৰে। তেওঁলোকৰ দৰে গুণ্ডা টেক্স কৰি পেলাই অসমৰ চুকে কোণে গোটেই এটা সমান্তৰাল অৰ্থ ব্যৱস্থা, যিটোক তেওঁলোকে নগদ টকাৰে সৈতে ক'ৰবাত কয়লাৰ অবৈধ খনন কৰি কয়লাৰ ট্ৰাকৰ পৰা ১.৫ লাখ ২ লাখ টকা লৈ পেলাই, বা বৰাকৰ যোগেদি যিবিলাক আহিছে চুপাৰী, বাৰ্মিজ চুপাৰীয়ে হওক, প্ৰত্যেকটো জেগাতে তেওঁলোকে যিটো সমান্তৰাল অৰ্থ ব্যৱস্থা এটা ইনষ্টিটিউচনেলাইজ কৰিছে। আজি যিকোনো ফ্লাইঅভাৰ, PWD যিকোনো কামতে তেওঁলোকে যে লগে লগে যে এটা আপফ্ৰণ্ট টকা কালেক্ট কৰে, যে কোনোবা নিৰ্দিষ্ট ব্যক্তিৰ ঘৰত গৈ পেলাই টকাটো জমা দিব লাগে, নগদ টকা। আনকি হিমন্ত বিশ্ব শৰ্মায়ো কংগ্ৰেছত থকা কালত এনে নিয়ম মানিয়েই প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছিল বুলি ক'বলৈ নাপাহৰিলে প্ৰদ্যুৎ বৰদলৈয়ে। হিমন্ত বিশ্ব শৰ্মাই যেতিয়া প্ৰাৰ্থিত্ব বিচাৰিছিলে, তেওঁ তেনেকুৱা আবেদনত কৰি পেলাই তাত আমি দলীয় পুঁজিত তেওঁ দিছিলে নিজৰ পৰা। তাৎপৰ্যপূৰ্ণভাৱে কংগ্ৰেছত থকা হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্টে ৫০,০০০ টকা দিব পৰাকৈ সমৰ্থবান বুলিও কয় তেওঁ। মোৰ এজেণ্টবিলাকে টকা দিব নোৱাৰিব নেকি? এইটো আকৌ ভুল কথাহে ক'লে। যি মোৰ এজেণ্ট নহয় তেওঁলোকে দিব নোৱাৰিব। মোৰ এজেণ্টবিলাকেতো ৫০,০০০ টকাটো দিব পাৰিব, কাৰণ মোৰ এজেণ্টবিলাক কোনবিলাক? যি আগতে মন্ত্ৰী আছিল, MLA আছিল, মোৰ লগত একেলগে পাৱাৰত থাকোঁতে কংগ্ৰেছ কৰিছিল, গতিকে তেওঁলোকৰ হাতততো ইমান টকাটো থাকিব ডেফিনেটলি। মুখ্যমন্ত্ৰীয়েতো এনেকুৱা বেবেৰিবাং কথা কোৱাত তেওঁ যিটো কয় তেওঁ সিদ্ধহস্ত, আৰু তেওঁৰ কথা অসংলগ্ন কথাক মই নাভাবোঁ যে অসমৰ মানুহে কিবা গুৰুত্ব দিয়ে। এইটো কথা ঠিক যে বিজেপিৰ দৰে আমাৰ অফুৰন্ত চিণ্ডিকেট, পেৰেলেল ইকনমিৰ যোগেদি তেওঁলোকৰ টকাৰ পাহাৰত বহি থাকে, কিন্তু আজি কংগ্ৰেছৰ লাখ লাখ কৰ্মীয়ে বৰঙণি দি পেলাই কংগ্ৰেছ দলটোক চলাই যায়। বিজেপিৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি আহিছে কংগ্ৰেছে। এই অভিযোগ কোকৰাঝাৰত পুনৰ উত্থাপন কৰিলে সাংসদ ৰকিবুল হুছেইনে। ভোটাৰ তালিকাৰ পুনৰীক্ষণত থাকিব পৰা বিসংগতিৰ ওপৰত চোকা নজৰ ৰাখিব বুলি কয় হুছেইনে। প্ৰত্যুত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মায়ো। ভোটাৰ তালিকাত থকা বিসংগতিৰ বিৰুদ্ধে ২২ জানুৱাৰীৰ ভিতৰত বিজেপিয়েও নিৰ্বাচন আয়োগক আপত্তি দৰ্শাব বুলি কয় মুখ্যমন্ত্ৰীয়ে। ভোট চোৰৰ যিটো পদ্ধতি সেইটো আমি ৰখাৰ কাৰণে আপোনালোকৰ লগত থাকি ইয়াত যাতে কোনো ধৰণৰ এটা শান্ত BTC এৰিয়াত যাতে অশান্ত কৰিব নোৱাৰে, হিমন্ত বিশ্ব শৰ্মা ইলেকশ্যন কমিশ্যনৰ জৰিয়তে আমি কংগ্ৰেছ দৰে সজাগ দৃষ্টি ৰাখিম। আমিও কমপ্লেইন দিম। ২২ জানুৱাৰীলৈকে কমপ্লেইন দিয়াৰ সময় আছে। বহুত জেগাত আমাৰ নজৰতো আছে, তেওঁলোকে কমপ্লেইন দিয়ক। যিখিনি তেওঁলোকে ভাবিছে আমি কৰ্তন কৰিছোঁ, তেওঁলোকে ফৰ্ম 6 দি দিয়ক যে সোমাব লাগে। ইপিনে বিৰোধী মিত্ৰতাৰ প্ৰসংগত সৰব হৈ ৩ গগৈৰ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই। উপাধিৰ ৰাজনীতি অসমত নচলে বুলি কয় মুখ্যমন্ত্ৰীজনে। গগৈ লগ লগা, কোনোবাই কালি ক'ব বুঢ়াগোহাঁই লগ লগা, কালি কোনোবাই বৰগোহাঁই লগ লগা, অসমত তেনেকৈ ৰাজনীতি নহয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমতাৰ ভিত্তিত ইয়াত এখন সম্পূৰ্ণ বেলেগ সমাজ গঢ়ি থৈ গৈছে। চাওলুং চুকাফা, শ্ৰীমন্ত শংকৰদেৱ, তেওঁলোকে অসমত উপাধিৰ মতে কিবা হ'ব, সেই ৰাজনীতি ৫-৬ বছৰ আগতেই বন্ধ কৰি থৈ গৈছে।
আনহাতে নিৰ্বাচনত শিৱসাগৰত প্ৰতিদ্বন্দ্বিতাৰ বাবে অখিল গগৈয়ে জনোৱা প্ৰত্যাহ্বান এক প্ৰকাৰ গ্ৰহণ নকৰিলে হিমন্ত বিশ্ব শৰ্মাই। তাৰ কাৰণো দৰ্শালে মুখ্যমন্ত্ৰীয়ে। শিৱসাগৰত নিৰ্বাচন খেলিবৰ কাৰণে মইতো তাতে কাম কৰিব লাগিব। মইতো যোৱা 5 বছৰ তাতে কোনো কাম কৰা নাই। আকৌ জিকাৰ পিছত মই তাতে যাব লাগিব। মইতো ৰাইজক ঠগুৱা হ'ব তাতে যদি ইলেকশ্যন খেলো, কাৰণ মই গুৱাহাটীত থাকিম, এতিয়াও সমষ্টিটো চিনি নাপাম, জিকাৰ পিছতো মই যাব নোৱাৰিম। আৰু শিৱসাগৰত অখিল গগৈক হৰুৱাব পৰা আমাৰ ইমান কাৰ্যকৰ্তা আছে, তেওঁলোকে কি ভাবিব যে আমি থাকোঁতে দাদা কিয় আহিব লগা হ'ল? আমিতো আছোৱেই, দাদাৰ আমাৰ ওপৰত ভৰসা নাই নেকি? গতিকে আমাৰ শিৱসাগৰৰ 5-6জন কেণ্ডিডেট আছে যোনে অখিল গগৈক মই ভাবোঁ এইবাৰ হৰুৱাব পাৰিব। গতিকে তেওঁলোকে যেতিয়া নিজেই পাৰিব, মই গৈ তাতে কিয় কষ্ট কৰিব লাগে? এনেদৰে ৰথী মহাৰথীৰ বাকযুদ্ধত ইতিমধ্যে ৰাজ্যত নিৰ্বাচনী হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। ব্যুৰো ৰিপৰ্ট, NKTV+।